হাই এভৰিৱান, কি খবৰ সকলোৰে। আৰু এই ভিডিঅ'টো হৈছে আমি জম্মুৰ পৰা কাশ্মীৰলৈ গৈ থাকোঁতে, আৰু আমাৰ ফ্লাইটখন আছিলে শ্ৰীনগৰলৈকে। আৰু তাতে আমি লেণ্ডিং হোৱাৰ পিছত তাত গাড়ী এখন ভাড়া ল'লোঁ দুদিনৰ কাৰণে। আৰু সেইদিনাখনেই আমি দুটা জেগা কভাৰ কৰিলোঁ। এটা হৈছে ডাল লেক আৰু ছেকেণ্ডটো হৈছে টুলিপ গাৰ্ডেনখন। ফাৰ্ষ্ট আমি ডাল লেকলৈ বুলিয়েই গ'লোঁ, আৰু ডাল লেকত গৈ আমি তাতে চিকাৰা ৰাইডছ কৰিছোঁ। আপোনালোকে দেখা পাইছে মানে ডাল লেকৰ পৰিৱেশটো বহুত মানুহ সেইদিনাখনো। অলপ বৰষুণো দি আছিলে, তথাপিও মানে মানুহখিনিয়ে সেই ৰাইডটো লৈছে মানে। আৰু তাৰ প্ৰাইচটো অলম'ষ্ট আই থিংক 1800 লৈছিলে নেকি মই পাহৰিছোঁ। বহুত ভাল লাগিলে এক্সপিৰিয়েঞ্চটো। লেকটো বহুত ডাঙৰ হয়, আৰু জনামতে এই লেকটো মানে ঠাণ্ডা টাইমত লাইক ডিচেম্বৰ জানুৱাৰী মানত মানে গোটেই ফ্ৰীজ হৈ যায় বুলি কৈছে। তো মানুহে মানে ইয়াত খোজো কাঢ়িব পাৰে সেইটো সময়ত। আৰু ইয়াতে আপোনালোকে হাউচ বোট দেখা পাব, তাৰপিছত ফ্ল'টিং যিবোৰ দোকান সেইবোৰো থাকে। আৰু আপোনালোকে বিচাৰিলে ৰাতিটো ইয়াত মানে ৰুম বুক কৰি থাকিব পাৰে। আমি জাষ্ট চিকাৰা ৰাইডহে কৰিছোঁ, আৰু তাতে এনেকৈ থকা যিবোৰ শ্বপছ তাৰ পৰাও আমি মানে কিছুমান এক্সপিৰিয়েঞ্চ ল'লোঁ, লাইক কুকিজ খালোঁ, তাৰপিছত হট চকলেট তেনেকুৱা ধৰণৰ কিছুমান বস্তু খালোঁ, আৰু বহুত ভাল লাগিলে। আৰু আমাক যোনে ফুৰাইছে তেওঁলোক দাদা দুজনৰ লগতো আমি বহুত মানে চিট চেট কৰিলোঁ। আৰু এয়া হৈছে টুলিপ গাৰ্ডেনখন। আমি পোৱালৈকে একচুৱেলি বহুত বৰষুণেই দিলে তাত, আৰু সেইকাৰণে আমি ৰেইনকোট ছাতি সেইবোৰ লৈয়ে চাবলগীয়া হ'ল। বহুত ভাল লাগিলে একচুৱেলি গাৰ্ডেনখন, বহুত ধুনীয়া, আৰু ধুনীয়া এটা কোৱালিটি টাইম মানে স্পেণ্ড কৰিব পাৰি ইয়াত। আশা কৰিছোঁ আপোনালোকে এই সৰু ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ ছ' মাছ।